চাওক আমি আশা কৰা নাছিলোঁ যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নিচিনা এজন সাংসদ য'ত সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা তেওঁ সাংসদ হৈছে। মাৰ্ঘেৰিটাৰ পৰা কিন্তু তেওঁ আহিছে। মাৰ্ঘেৰিটাৰ পৰা অহাৰ পিছত তেওঁক কিন্তু আমাৰ সংখ্যালঘু ৰাইজে আঁকোৱালি লৈ সাংসদ বনাইছে। আৰু সেই সাংসদগৰাকীয়ে যেতিয়া 1 কোটি সংখ্যালঘু জনগণৰ এটা ছাত্ৰ সংগঠনৰ প্ৰাক্তন সভাপতি, জাষ্ট মই এৰিছোঁহে, আৰু মই এটা দিন সংগঠন কৰা নাই, প্ৰায় 20 বছৰ মই দায়িত্বত আছিলোঁ। গতিকে 20 বছৰ দায়িত্বত থকা এজন প্ৰাক্তন সভাপতিক তেওঁ চিনি ভদ্ৰলোকজনক মই চিনি নাপাওঁ, এই শব্দটো কোৱাটো অতিকে দুৰ্ভাগ্যজনক। কাৰণ তেওঁ এজন পলিটিচিয়ান, তেওঁ প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহক চিনিব লাগিব, প্ৰতিটো জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠনক চিনিব লাগিব, নেতৃত্বক চিনিব লাগিব। কিন্তু আচলতে এই কথাটো মোক তুচ্ছ তাচ্ছিল্য কৰা যেন মোৰ অনুভৱ হৈছে, যেন মোক এনেকৈ এভইড কৰা হৈছে, যেন মই মানুহ নহয়। মানে কংগ্ৰেছ দলত এজন মানুহ 11 তাৰিখে জইন কৰিছে, তেওঁ 13 তাৰিখে প্ৰেছ মিট দিছে। গতিকে সেই প্ৰেছ মিটত তেওঁ 11 তাৰিখে কোনে জইন কৰিলে আৰু মোক লৈ যিহেতু সমগ্ৰ অসমতে এটা প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল, সেই কথাখিনি তেওঁ নাম নজনা কথাটো বা মোক চিনি নোপোৱা কথাটো তেনেহ'লে কিমান গ্ৰহণযোগ্য। গতিকে প্ৰদ্যুৎ বৰদলৈ নিজে ডাঙৰীয়া উত্তৰ দিয়ক। গতিকে যাৰ কাৰণে আৰু তেওঁ মোক সেইদিনাখন গুৱাহাটীত এখন বিয়া খাইছোঁ, বিয়াটো তেওঁ নিজে মোক একেলগে কথা পাতিছোঁ, দেখা হৈছে। গতিকে সেই মুহূৰ্তত মোক চিনি নোপোৱা কথাটো আচলতে মই সংখ্যালঘু ছাত্ৰ নেতা হোৱাৰ কাৰণে তেওঁ মোৰ পৰা আঁতৰি যাব বিচাৰিছে নেকি, বা মই সংখ্যালঘু ছাত্ৰ নেতা হোৱাৰ কাৰণে তেওঁক মোক পৰিচয় দিবৰ কাৰণে তেওঁ লাজ পাইছে নেকি? গতিকে এই কথাটো তেওঁ স্পষ্ট কৰক। গতিকে এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্য কোনো পদ্ধতি সহ্য কৰাৰ বিষয় নহয়। মই ৰেজাউল কৰিম চৰকাৰ আমচুৰ এটা সত্তা আছিলোঁ, আমচুৰ এজন প্ৰাক্তন সভাপতি আছিলোঁ। গতিকে প্ৰাক্তন সভাপতি এজনক এনেকুৱা ধৰণৰ কথা কোৱাটো মই ভাবোঁ যে সমগ্ৰ অসমৰ সংখ্যালঘু জাতিটোক অপমান কৰা হৈছে। আৰু সংখ্যালঘু জাতিটোক অপমান কৰাটো যাৰ কাৰণে মই সংখ্যালঘু ৰাইজক বিচাৰ দিছোঁ যে সংখ্যালঘু ৰাইজে বিচাৰ কৰক। কাৰণ এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰাৰ কাৰণে বা দেৱৰ শইকীয়া ডাঙৰীয়াই যি ধৰণে মন্তব্য দিলে, ঘৰত এজনে বহুৱাই লৈ ভাত খাব দিছে আৰু তেওঁ বাহিৰৰ পৰা তেওঁ মাৰি আছে, অপমান অপদস্থ কৰি আছে, নিজে বিজেপিৰ এজেণ্ট হৈ কংগ্ৰেছ দলটো ধ্বংস কৰি আছে। তেনে এজন ব্যক্তিয়ে বেলেগৰ ওপৰত 20 বছৰ সংগ্ৰাম কৰা এজন ব্যক্তিৰ ওপৰত আঙুলি তুলিব, নিজে কোনোদিন কোনো জেগাত কাম কৰি পাইছে নেকি? কোনো ৰাইজৰ ওচৰত গৈছে নেকি? বিধায়ক হিচাপে কোনো জাতি জনগোষ্ঠীৰ সমস্যা লৈ মাত মাতিছে নেকি, বিধানসভাত হওক বাহিৰত হওক? গতিকে এই যে কথা বাৰ্তাবিলাক তেওঁলোকে প্ৰথম দিন ক'লে, দ্বিতীয় দিন ক'লে, তৃতীয় দিন যিটো আৰম্ভ কৰিলে এজন মানুহৰ ওপৰত, এজন মানুহ ৰাজনৈতিকভাৱে যোগদান কৰিছে, এটা তেওঁলোকৰ পৰিয়ালত সোমাইছে, আৰু সেই পৰিয়ালটোক যি ধৰণে মোক মানসিকভাৱে অত্যাচাৰ কৰা হ'ল, যি ধৰণে মোক আক্ৰমণ কৰা হ'ল, যি ধৰণে মোক বিভিন্ন এজেণ্ট সজাবৰ কাৰণে চেষ্টা কৰা হ'ল, নিজে সেইবিলাক এজেণ্টত কাম কৰি। গতিকে মই মানসিকভাৱে আচলতে মোক বিবেক দংশনত ভুগাইছে। কাৰণ মই স্পষ্টকৈ পুনৰবাৰ কৈছোঁ যে এই কাৰুকাৰ্যবিলাক এইকাৰণে কৰা হৈছে যে আচলতে কংগ্ৰেছ দলটোৱে আগবাঢ়ি যাবলৈ এওঁলোকে নিদিয়ে, এওঁলোকে ভিতৰৰ পৰাই কংগ্ৰেছ দলটোক খুলি খাই আছে। গতিকে যি কি নহওক সেইটো মই এৰি আহিছোঁ, সেইটো তেওঁলোকৰ ব্যক্তিগত কথা। কিন্তু মই এটা কথা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু দেৱৰ শইকীয়া ডাঙৰীয়াক এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, মই মেৰুদণ্ডহীন নহয়, মই মেৰুদণ্ডহীন জাতিৰ পৰা অহা নাই। মই মেৰুদণ্ড পোনকৈ জীয়াই থাকোঁ আৰু মোৰ জাতিটোও মেৰুদণ্ড পোনকৈ জীয়াই আছে। গতিকে মই কাৰো গোলামী কৰিব বিচাৰোঁ নাই, গোলামী নকৰোঁ, এইটোৱে স্পষ্ট। তেওঁ বিৰোধী দলৰ প্ৰতি হৈ অসমৰ কোনটো সংখ্যালঘু অঞ্চলত গৈছে, কোনটো সংখ্যালঘু ৰাইজৰ মাত মাতিছে, কোনটো আদিবাসীসকলে ভাই মাত মাতিছে, কোন বড়ো জাতি জনগোষ্ঠীৰ ভাইসকলে মাত মাতিছে, কোন বেংগলী হিন্দু সম্প্ৰদায়ৰ মানুহৰ কাৰণে মাত মাতিছে, কাৰো কাৰণে মাত নামাতে। তেওঁ গুৱাহাটীত বহিব, চাহৰ দোকানত বহিব, তাৰে এজন দুজনকৈ সংখ্যালঘু নেতাক লগত ল'ব, তেওঁৰ বন্ধুবৰ্গক লগত ল'ব আৰু চিঠি লিখিব। চিঠি লিখি কংগ্ৰেছ দলটোকে বিসংবাদ সৃষ্টি কৰিছে। এওঁ এজন চিঠি লিখা বিধায়ক। গতিকে চিঠি লিখি তেওঁৰ দলটোক শেষ কৰি পেলাইছে। গতিকে চিঠি লিখা বিধায়কে আৰু মোৰ কামৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে, মোৰ এই অৱদান কি আছে, মোৰ অৱদান কি আছে নাছে এইটো সংখ্যালঘু ৰাইজে বিবেচনা কৰিব, অসমৰ ৰাইজে বিবেচনা কৰিব। কিন্তু তেওঁৰ অৱদান কি আছে অসমৰ কাৰণে, তেওঁৰ নাজিৰাবাসী ৰাইজৰ বাবে 5টা অৱদান দেখুৱাই দিয়ক না। গতিকে এনেকুৱা ধৰণৰ টুলুঙা মন্তব্য, এনেকুৱা ধৰণৰ অপমান অপদস্থ যিটো কৰিলে, গতিকে ইয়াৰ বাবে নিশ্চিতভাৱে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু দেৱৰ শইকীয়া জগৰীয়া হ'ব আৰু সন্মুখৰ দিনবিলাকত তেওঁলোকে ইয়াৰ জবাব পাব। যিসকলে মোৰ লগত এটা জাতিৰ সত্তাৰ লগত সংখ্যালঘু ৰাইজক অপমান কৰিলে তাৰ জবাব নিশ্চিতভাৱে এই দুজন ব্যক্তিয়ে পাব নিশ্চিতভাৱে সন্মুখৰ দিনবিলাকত। তেওঁ সংখ্যালঘুৰ ক্ষতি তেওঁ নাজানেই, সংখ্যালঘু মানুহ। তেওঁ আজি কৈছে যে সংখ্যালঘুৰ সমস্যা, সংখ্যালঘু অঞ্চলবিলাকৰ কথা মই নাজানো। এজন বিৰোধী দলৰ দলপতি সংখ্যালঘুসকলৰ কথা নাজানে, তেওঁ সংখ্যালঘু কোনোবা মাইনৰিটি চেলৰ সভাপতিক সুধিব কৈছে, বিধায়কসকলক সুধিব কৈছে। চাওক কিমান দুৰ্ভাগ্য, বিৰোধী দলৰ দলপতি হৈ সংখ্যালঘুসকলৰ ক'ত কোন কেনেকৈ আছে এই কথাটো নাজানে, তেওঁ সংখ্যালঘুৰ বিধায়কসকলক সুধিব দিছে। বাকী সংখ্যালঘু ৰাইজে চিন্তা কৰক।